চাওক, আপোনালোকে প্ৰত্যেক দলৰ প্ৰক্ৰিয়াটো জানে যে প্ৰাৰ্থী তালিকা আমাৰ দলৰ নেতৃত্ব সিদ্ধান্ত লৈ তেতিয়া আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব, কিন্তু আমাৰ কংগ্ৰেছৰ সভাপতি তেওঁ আমাৰ AICC তেওঁক আমাক অৱগত কৰাব, তেওঁলোকে সিদ্ধান্ত দিব। আমাৰ কথাটো হ'ল যে বৰ্তমানত আমাৰ দলৰ কৰ্মীখিনি কাক বিচাৰে সেইখিনি তথ্য আমি দলৰ নেতৃত্বক অৱগত কৰাব লাগিব। আৰু আমি কেনেদৰে যোৱা লোকসভা নিৰ্বাচনৰ পৰা আমি কি শিক্ষা গ্ৰহণ কৰিলোঁ, যে ক'ত আৰু বেছি সময় দিব লাগিব আৰু ক'ত বেছি গুৰুত্ব দিব লাগিব, সেইখিনি লোৱা এটা ৰণকৌশল তৈয়াৰ কৰা হৈছে আমাৰ লোকৰ দায়িত্ব। চাওক, ডেটটোতো ওলাওক আগতে। আপুনি ডেট, মইতো প্ৰথমত সেইটো কৈছোঁ, ডেট ওলালে আমি গোটেইখিনি প্ৰক্ৰিয়া আগবাঢ়ি যাব। যদি আমি ডেটটোৱে গম নাপাওঁ, অহা মাহ নৱেম্বৰ ডিচেম্বৰ, আৰু সেইটোৱেতো কৈছোঁ অদ্ভুত কথা। এই অলপ দিন আগতে বিজেপিয়ে কৈছে আমাক একে সময়ত নিৰ্বাচন লাগে, আকৌ একে সময়ত নিৰ্বাচন পাতিবলৈ ইমান ভয় কিয়? তেওঁলোকেও জানে যে নিৰ্বাচনৰ ফলাফল ভাল নহয়, আৰু তেওঁলোকেও জানে যে RSS BJP এছাম মানুহে বাট চাইছে যে নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব। বিজেপি যে হাৰিব সকলোৱে বুজি পাইছে, আৰু লগে লগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁৰ চকী এৰিবলৈ বাধ্য কৰাব। তাৰ কাৰণে বহুত বিজেপিৰ ভিতৰত মানুহবোৰ শংকিত হৈ আছে, এছাম শংকিত হৈ আছে, এছাম আমাৰ দৰে বাট চাই আছে। চব যেতিয়া যিদিনা আমাৰ এই কি কয় ইলেকশ্যনৰ ডেট ঠিক হ'ব, তাৰ পিছত আনুষ্ঠানিক আমাৰ যিখিনি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব লাগে সেই গোটেইখিনি আৰম্ভ হৈ যাব। আৰু সেই সময়ত আমি সকলোৰে লগত আলোচনা কৰিম। আজিৰ তাৰিখত আমাৰ কথা হৈছে যে আমাৰ দলীয় সংগঠনৰ স্থিতি আৰু ভাল কৰিব লাগে, যদিও আগতকৈ আৰু ভাল হৈছে, কিন্তু আৰু কৰিবলগীয়া আছে। আৰু যি সময় আমাৰ ওচৰত আছে নিৰ্বাচনলৈকে, আমি সেই সময়ত আমি বিহালীৰ চুকে কোণে গৈ মানুহে কি বিচাৰে, বিহালীৰ জনসাধাৰণে কি বিচাৰে, যুৱকসকলে কি বিচাৰে, শ্ৰমিকসকলে কি বিচাৰে, গাঁৱৰ ভিতৰত আটাইতকৈ ডাঙৰ ডাঙৰ সমস্যাবোৰ কি, আমাৰ বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত কি সমস্যা, চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত কি সমস্যা, এইখিনি জনা হৈছে আমালোকৰ কৰ্তব্য। চাওক, অসমৰ ভিতৰত কোনো সমষ্টি কোনো এজন ব্যক্তি দুৰ্গ নহয়। আৰু যদি কোনোবাই ভাবিছে জনসাধাৰণ তেওঁলোকৰ দুৰ্গৰ কিবা নাগৰিক, তো তেওঁলোকৰ ভুল হ'ব। এইটো আৰু এই ধৰণৰ অহংকাৰী কথাবোৰ আমি বিভিন্ন সময়ত বিজেপি শিবিৰৰ পৰা শুনি আহিছোঁ। আৰু সেইকাৰণে এই ভাগৱত ডাঙৰীয়াই নিজে কৈছে যে কোনোবা ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। মানে প্ৰধানমন্ত্ৰীও ইমান অহংকাৰী হৈ গৈছে যে তেওঁৰ কাণত এবাৰ নহয় দুবাৰকৈ মোহন ভাগৱত ডাঙৰীয়া একেখিনি কথা ক'বলৈ হৈছে। তো সেইকাৰণে এই অহংকাৰ বিজেপি পতনৰ মূল কাৰণ। সকলোৱে অৱগত যে তেওঁলোকৰ যে সদস্য নামভৰ্তি যি তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিছে, চাৰিওফালে তেওঁলোকে বিফল হৈছে, আৰু তেওঁ বিফল হ'বই। এতিয়া বিজেপি কৰা ল'ৰা ছোৱালীবোৰ আজিৰ তাৰিখত নিবনুৱা হৈ আছে। বিজেপি ঘৰত স্মাৰ্ট মিটাৰ লগা নাই নেকি? বিজেপি সমৰ্থকসকলৰ গাঁৱৰ ৰাস্তাবোৰ আগতকৈ আৰু বেয়া হোৱা নাই নেকি? বিজেপিসকলে নিজে দেখা পোৱা নাই নেকি যে পুৰণা বিজেপি কৰ্মীখিনি কাম নাই, গুৰুত্ব নাই, নতুন বিজেপিৰ গোটেইখিনি তেওঁলোকে নিজৰ ইচ্ছামতে কামখিনি কৰি আছে। তো স্বাভাৱিকভাৱে পুৰণা বিজেপিসকল বা পৰম্পৰাগতভাৱে যিসকলে বিজেপি কৰি আছে, আজি তেওঁলোকে মূল বিজেপিৰ ভোটৰ পৰা আঁতৰি গৈছে। মাটি লৈতো মই কৈ আছোঁ, মাটি লৈ ৰাজনীতি হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা নিজে এটা ঘৰত সকলোৰ লগত কথা পাতি এটা সপোন বান্ধি ৰাখিছে যে প্ৰত্যেক জিলা প্ৰত্যেক ব্লকত তেওঁলোকৰ মাটি হ'ব লাগে। সেইটোহে আচল স্কেম। প্ৰত্যেক জিলা প্ৰত্যেক ব্লকৰ ভিতৰত মুখ্যমন্ত্ৰী বা তেওঁলোকৰ ওচৰত থকা ব্যক্তিসকলৰ মাটি বাগান ৰিজৰ্ভ হ'ব লাগে। সেইটোৱে আটাইতকৈ ডাঙৰ
এটা স্কেম মাফিয়া চলি আছে অসমত। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ শেহতীয়াকৈ হা আসাম তামোল কিনিব বিচাৰে তেওঁলোকে 50 টকাৰ বিনিময়ত তামোল কিনিব পাৰিব ইতিমধ্যে 11 লাখ চামুল পৰীক্ষা দিছে 50 টকা যথেষ্ট টকা বন্ধ হ'ব কি হ'ব চাওক আমি যিমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ পৰা আমি গম পাইছোঁ যে আমাৰ অসমৰ ভিতৰত সংস্থাপন দিয়াৰ ক্ষেত্ৰত কিমান আমাৰ ডাঙৰ এটা সমস্যা। তাৰ পৰাতো আমি গম পাইছোঁ যে আমাৰ ল'ৰা ছোৱালী BA পঢ়া শুনা কৰি আছে কিন্তু তেওঁলোকে অসমৰ ভিতৰত আজি তেওঁলোকৰ অৱস্থা চাবলৈ গ'লে এটা হাহাকাৰ এটা পৰিস্থিতি। আজি আটাইতকৈ ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰতো বাহিৰত গুচি যাব বা ইঞ্জিনিয়াৰিং পঢ়ি বাহিৰত তেওঁলোকে টাটা ইনফ'চিছৰ চাকৰি পাই যাব, কিন্তু মধ্যম শ্ৰেণী সাধাৰণ আমাৰ ঘৰৰ পৰা ওলাই অহা ল'ৰা ছোৱালীবোৰ আজি তেওঁলোকৰ আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত যি ধৰণে সুবিধা পাব লাগে নাই পোৱা, যাৰ ফলত যিদৰে তেওঁলোকে সংস্থাপন পাব লাগে, জব ইণ্টাৰভিউ পাছ কৰিব লাগে নাই পোৱা। আজি আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতে চাব, আজি আমাৰ ভাইচ চেঞ্চেলৰ অসমে কিমান আছে। আজি যদি আপোনালোকে IAS চাওক, IAS ভিতৰত আমি অসমত নেক্সট আমি চিফ ছেক্ৰেটাৰী কেতিয়া পাম। আজি IASৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ। তো সেইকাৰণে এটা ডাঙৰ এটা আমাৰ এটা সংকট এটা সৃষ্টি হৈছে, সেইটো আমি গম পাই গৈছোঁ। আৰু এই সমস্যা সমাধান কৰাতকৈ বৰ্তমান BJPয়ে আমালোকৰ মাজত সংঘাত সৃষ্টি কৰিছে। কেতিয়াবা ভাষা নামত, কেতিয়াবা জনজাতিৰ নামত, কেতিয়াবা মিচিং আৰু চুতীয়া মাজত লগাই দিব, কেতিয়াবা আহোম আৰু মাৰোৱাৰীৰ মাজত লগাই দিব, কেতিয়াবা বিহাৰী আৰু বঙালীৰ মাজত লগাই দিব, কেতিয়াবা উজনি নামনিৰ মাজত, কেতিয়াবা অবড়োৰ মাজত। তো সমস্যা সমাধান কৰাতকৈ, এই জটিল সমস্যা সমাধান কৰাতকৈ BJPয়ে দুটাই কাম কৰি আছে, নিজৰ নামত মাটি কিনি আছে আৰু সাধাৰণ মানুহৰ মাজত সংঘাত লগাই আছে। অসমত দেখা গৈছে যে ট্ৰেডিং কেলেংকাৰী কেতিয়াবা বান সাহায্য দিয়া দেখা গৈছে, কেতিয়াবা তেওঁলোকে ধৰা দেখা গৈছে, এই ক্ষেত্ৰত কি মন্তব্য? চাওক, আমিতো কৈ আছোঁ যে ট্ৰেডিঙৰ চবকেতো ধৰি পোৱা নাই। মইতো সেইটোৱে বুজি পোৱা নাই, অসম আৰক্ষী ইমান দুৰ্বল হ'লনে যে ট্ৰেডিং কৰা মানুহ ল'ৰা গোটেইখিনি ধৰা পৰা নাই। এজন দুজন কোনোবা বৰ্মন এতিয়ালৈকে পলাই আছে কিয়? অসম আৰক্ষী আজি নিশ্চয় মই ভাবোঁ অসম আৰক্ষী যদি মুকলিকৈ তেওঁলোকে এৰি দিয়া যায়, তেওঁলোকে সকলোকে 1 ছেকেণ্ডৰ ভিতৰত ধৰিব পাৰে, এদিনৰ ভিতৰত ধৰিব পাৰে। মোৰ মতে অসম আৰক্ষী জানে যে বৰ্মনে ল'ৰাটো আছে ক'ত, কিন্তু অসম আৰক্ষী কোনোবা ওপৰৰ পৰা BJP শিবিৰৰ কোনোবা ওপৰৰ শক্তিশালী মানুহে অসম আৰক্ষীক বাধা দি আছে আৰু সেইকাৰণে অসম আৰক্ষী নিজৰ কামখিনি কৰিব পৰা নাই। চাওক, তেওঁলোকৰ যে নামভৰ্তি বিফল হৈছে, আপোনালোকে নিজে দেখিছে ৰেকৰ্ডবোৰ, নামভৰ্তি যে বিফল হ'ল, সেয়া কাৰণে এতিয়া BJP দল ভাবুকি দিবলৈ আৰম্ভ কৰিছে। আৰু এইটো মাত্ৰ অসম ভিতৰত নহয়, চাৰিওফালে। আজি গুজৰাট ভিতৰতো তেওঁলোকে ক'বলৈ বাধ্য যে হস্পিটেলৰ ভিতৰত যদি কিবা এটা সুবিধা বিচাৰে তেতিয়া BJP সদস্য হ'ব লাগে। এই ধৰণৰ যে অহংকাৰ, এইবোৰ যে আঁচনি, এইটো BJP নিজৰ ব্যক্তিগত আঁচনি নহয়, ভৱেশ কলিতাৰ নিজৰ ঘৰৰ পইচা দিয়া পৰা ওলাই অহা আঁচনিবোৰ নহয়, এয়া ৰাইজৰ টকাৰ পৰা ৰাইজৰ উন্নয়নৰ বাবে আঁচনি। ইয়াত BJP নিজৰ পইচা নাই, এইবোৰ ৰাইজৰ পইচা। আৰু সেইকাৰণে BJP শংকিত হৈছে যে তেওঁলোকৰ আগৰ দৰে মেম্বাৰশ্বিপ পোৱা নাই আৰু এই সংখ্যাৰ পৰা নিজকে শুদ্ধ কৰিব লাগে। নিজকে শুদ্ধ কৰাতকৈ একেখিনি তেওঁলোকে মানুহৰ ওপৰত দমন কৰি আছে। এতিয়া আৰু অসমৰ মানুহে যোৱা লোকসভা নিৰ্বাচনৰ পিছত ভয় নাখায়। এতিয়া অসমৰ মানুহে এতিয়া আৰু এই বন বা ভাবুকিৰ পৰা ভয় নাখায়। অসমৰ মানুহ ওলাই আহিছে, অসমৰ মানুহে BJPক বিদায় দিবলৈ প্ৰস্তুত। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকক আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ প্ৰিয় নেতা লোকসভাৰ বিৰোধী দলৰ দলপতি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। আমি এই সংবাদমেল আৰম্ভ কৰিব গৈছোঁ, আপোনালোকৰ সকলো সহায় সহযোগিতা কামনা কৰিম। নমস্কাৰ। আজি এইখন সংবাদমেলত উপস্থিত থকা বিশ্বনাথ জিলাৰ কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা ডাঙৰীয়া, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়া, উপস্থিত থকা যোৱা লোকসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ডাঙৰীয়া, উপস্থিত থকা
আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জু বৰুৱা ডাঙৰীয়া, ইমদাদ হুছেইন ডাঙৰীয়া, উপস্থিত থকা সম্পাদক মনোজ গৌতম ডাঙৰীয়া, বৰ্ণালী ফুকন ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা আমাৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ ভিতৰত আমাৰ 5টা বিধানসভা সমষ্টিৰ ভিতৰত উপনিৰ্বাচন হোৱা এটা সিদ্ধান্ত বা এটা সময় বা এটা পৰিৱেশ সৃষ্টি হৈছে। একেৰাহে মাত্ৰ অসমৰ ভিতৰত নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত এনেদৰে উপনিৰ্বাচন হোৱা আশা আছে। যিহেতু যিদৰে অসমত আমাৰ 5গৰাকী বিধায়ক যোৱা লোকসভা নিৰ্বাচনত তেওঁ নিৰ্বাচন জিকাৰ পিছত সদনলৈ গ'ল, একেৰাহে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন কাৰণৰ বাবে উপনিৰ্বাচন হ'বলগীয়া আছে। কিন্তু আজিৰ তাৰিখলৈকে উপনিৰ্বাচনৰ ডেট আমি গম পোৱা নাই। এতিয়া যি বিজেপি অলপ দিন আগতে এটা সিদ্ধান্ত প্ৰকাশ কৰিছে, কেবিনেট সিদ্ধান্ত, যে এটা দেশৰ ভিতৰত একে সময়ত নিৰ্বাচন হ'ব লাগে। আজি তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা কয়, কিন্তু আমি দেখা পাইছোঁ এতিয়া নিজৰ সুবিধামতে এতিয়া হাৰিয়ানা নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে, মহাৰাষ্ট্ৰ নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে, উপনিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে। তাৰ মানে কি? যদি নিজে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা কেবিনেটত এটা সিদ্ধান্ত লৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন, এই সময়তে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰি দেখাওক। যি ৰাজ্যত বিধানসভা নিৰ্বাচন হ'ব লাগে, য'ত উপনিৰ্বাচন হ'ব লাগে, একে সময়ত একেদিনাই কৰাই দিয়ক। সেইখিনি আকৌ তেওঁলোকে নকৰে। আৰু নকৰাও কাৰণটো ৰাইজে এতিয়া গম পাই গৈছে যে বৰ্তমান চৰকাৰ এতিয়া স্থিৰ চৰকাৰ হিচাপে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। এতিয়া সকলোৱে বুজি পাইছে যে হাৰিয়ানাত তেওঁলোকৰ পৰাজয় হ'ব। সকলোৱে বুজি পাইছে যে জম্মু কাশ্মীৰত তেওঁলোকৰ চৰকাৰ নহয়। সকলোৱে বুজি পাইছে যে ঝাৰখণ্ড, মহাৰাষ্ট্ৰ পিছুৱাই এটাহে তেওঁলোকৰ কাৰণ, কিবা কৰি তেওঁলোকে দুটা নিৰ্বাচন জিকিবলৈ চেষ্টা কৰিব। কিন্তু আজিৰ তাৰিখত ৰাইজক তেওঁলোকৰ এটাহে কথা ক'বলৈ বিচাৰে যে ঝাৰখণ্ডত যিদৰে এজন আদিবাসী মুখ্যমন্ত্ৰীক জেললৈ পঠালে, এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক জেললৈ পঠালে, তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। যিদৰে মহাৰাষ্ট্ৰৰ ভিতৰত NCPৰ ভিতৰত থাকি যিসকলৰ ওপৰত কেলেংকাৰী অভিযোগ বিজেপি আগতে দিছিল আৰু সেইসকলকে বিজেপি দলৰ লগত এলায়েন্সৰ ভিতৰত সোমাই যে বিশ্বাসঘাতকতা কৰিছে নিজৰ দলৰ কৰ্মীখিনিৰ লগত, নিজৰ সমৰ্থকসকলৰ লগত, এতিয়া মহাৰাষ্ট্ৰৰ ভিতৰতো ৰাইজে কৈছে কি নহয়, আমি আৰু এই ধৰণৰ বিশ্বাসঘাতকতা কৰা ৰাজনীতি আমি সমৰ্থন নকৰোঁ, মহাৰাষ্ট্ৰৰ ভিতৰত আমাৰ চব। মই সেইকাৰণে ভাবোঁ যে হাৰিয়ানা, ঝাৰখণ্ড, জম্মু কাশ্মীৰ আৰু মহাৰাষ্ট্ৰ নিৰ্বাচন যেতিয়া কংগ্ৰেছ বা আমাৰ ইণ্ডিয়া এলায়েন্সৰ দলবোৰ জিকিব, তাৰ পিছত বিজেপি চৰকাৰ আৰু বেছিদিন থাকিব নোৱাৰে। তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গাদীত আৰু বেছি দিন এই নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু বেছি দিন বহি নাথাকে। ইতিমধ্যে আমি গম পাইছোঁ যে RSSৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি ক্ষোভ। বাৰম্বাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে কোনোবাই নিজকে ৰজা ভাবিব নালাগে। কাৰ ফালে ইংগিত দিছে আমি সকলোৱে জানো। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ নিজে কৈছে যে ভগৱানৰ লগত তেখেতৰ ডাইৰেক্ট সম্পৰ্ক আছে।
আৰু সেইজনকে ইংগিত কৰি মোহন ভাগৱত ডাঙৰীয়াই এবাৰ নহয় দুবাৰ ক'বলৈ বাধ্য হ'ল যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। আজি উত্তৰ প্ৰদেশৰ শংকৰাচাৰ্যসকলে তেওঁলোকে কৈছে যে বিজেপি দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে, আকৌ তেওঁলোকে বিভিন্ন সময়ত মন্দিৰ পুৰণা মন্দিৰবোৰ তেওঁলোকে ভাঙি দিছে। ৰাইজে ভাল পোৱা নাই, ভকতসকলে ভাল পোৱা নাই, আৰু সেইকাৰণে আজি মাত্ৰ বিজেপি আৰু RSSৰ কিছু মানুহবোৰ বাট চাই আছে এই নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তেওঁলোকে গাদীৰ পৰা কেতিয়া আঁতৰাব বা আকৌ আমি সমগ্ৰ ভাৰতৰ ভিতৰত লোকসভা নিৰ্বাচন আমি কেনেদৰে বা ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আমি কেনেদৰে গঠন কৰিব পাৰোঁ, এনেকুৱা এটা পৰিস্থিতি আমি গৈ আছোঁ। আজি অসমৰ ভিতৰতো ৰাইজে এটাই কথা কৈছে যে অসমৰ বিধানসভাত আমাক আজিৰ পৰা 1.5 বছৰ নহয়, এই বছৰ যদি তেওঁলোকে আয়োজন কৰি দিয়ে, এই বছৰে ৰাইজে অসমৰ ভিতৰত বিজেপি দলটোক বিদায় দিবলৈ প্ৰস্তুত হৈ আছে। এতিয়াৰ পৰা 1.5 বছৰ পিছততো এটা ধুমুহাৰ সৃষ্টি হ'ব। আজিৰ তাৰিখত যদি অসমত আপোনালোকে বিধানসভা নিৰ্বাচন আয়োজন কৰে, আজিৰ তাৰিখত বিজেপি চৰকাৰ যাব। যিহেতু আজি সকলোৱে অনুভৱ কৰিছে যে সাধাৰণ ৰাইজৰ লগত কিমান অত্যাচাৰ বিজেপি চৰকাৰে কৰিছে। আজি এই গৰমৰ বতৰত আজি চাহৰ উৎপাদন ভালদৰে হোৱা নাই। শ্ৰমিকসকলে বোনাছ পাব নাপায়, কেতিয়া পাব, 20% একেলগে পাবনে নাপায়, এনেকুৱা তেওঁলোকৰ মনত এটা সন্দেহ। আৰু আমি কি দেখা পাইছোঁ যে চাহ উন্নয়ন বিভাগ আজি ব্যৰ্থ। ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে, বাগানৰ ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে চৰকাৰৰ পৰা, তেওঁলোকে পোৱা নাই। এইখিনি কথা মই কোৱা নাই, এইখিনি কথা ভাৰত চৰকাৰৰ CAG ৰিপৰ্টৰ ভিতৰত উল্লেখিত হৈ আছে। আজি বসুন্ধৰা 1, 2, 3 লগত মানুহে এটাই কথা বুজি পায় যে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কিছু ঘনিষ্ঠ বন্ধুসকল নিজৰ মাটিৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ বিচাৰে। নিজৰ মনত এটা লক্ষ্য ৰাখি থৈছে নেকি যে অসমত প্ৰত্যেক জিলাত প্ৰত্যেক ব্লকত তেওঁলোকৰ নামত মাটি হ'ব লাগে। এনেকুৱা এটা সপোন লৈ মুখ্যমন্ত্ৰী কাম কৰিছে, আমাক বা ৰাইজক অনুভৱ হৈছে। তো সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিত ৰাইজ বাট চাইছে যে কংগ্ৰেছ দল ৰাইজৰ ওচৰত যাওক। আৰু এইকাৰণে আজি আমাৰ কিছু দলীয় কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছোঁ। উপ নিৰ্বাচন সম্পৰ্কে আমাৰ দলীয় সতীৰ্থসকল নেতাসকল যিদৰে যোৱা কিছু সময়ৰ পৰা কাম কৰি আছে, তেওঁলোকৰ কি পৰামৰ্শ, তেওঁলোকৰ কি অনুভৱ, এইখিনি লৈ আমি আলাপ আলোচনা কৰিম। আৰু আমি আশাবাদী যে অহা উপ নিৰ্বাচনত আমাৰ যথেষ্ট এটা ভাল ফলাফল হ'বলৈ গৈ আছে।